আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি লগোৱাৰ কাৰণে 2টা PSO দি দিলে, মোক সব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে আকৌ মোৰ PSO কেইটা নাই। এইবোৰ নহ'ব, নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি চবতকে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ, আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব। আৰু এতিয়া দেখোন চব যদি অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি 2টা PSO পাই থাকে, অসমত আমাক নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া হ'ব। আপোনালোকৰ জাতিতকেও আপোনালোকে ব্যৱসায় ডাঙৰ বুলি ভাবিলে। অকল ইয়াৰ থলগিৰি মানুহখিনি আমি ওলাই আহিলো, আৰু সৰিতা তছনিৱালক আতাচুৰ নেতৃত্বত হোৱা আন্দোলনত সৰিতা তছনিৱালে ন্যায় পাইছিলে। কথাবিলাক আপোনালোকে গুৰুত্ব দি শুনক। আজি খিলঞ্জীয়াৰ মাটি আপুনি হাইৱে কিনাৰত যাওক, আমাৰ মাটি নাই, চব কিনি লৈছে বহিৰাগত মানুহে। আমি ক'ত থাকিম? আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত থাকিব? আমাক মাটিৰ ওপৰত অধিকাৰ লাগিব। আজি ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে, আমি ৱেলকাম জনাইছো অহাৰ বাবে। আপোনালোকৰ যিবোৰ প্ৰতিষ্ঠান আছে, 80% মানুহ আমাৰ খিলঞ্জীয়া মানুহ আপোনালোকে নিয়োগ কৰিব লাগিব। আপোনালোকে ইয়াত আহি বেপাৰ কৰি আছে, আপোনালোকৰ সমাজ জীৱনৰ প্ৰতিটো একো নাই। আপোনালোকৰ শিৱসাগৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে? একো অৰিহণা নাই। আপোনালোকে অন্তত খিলঞ্জীয়া মানুহখিনিক দিব লাগিব চাকৰি। কালি প্ৰতিবাদ হৈছে, হাজাৰ মানুহ। কোনোবাই আপোনালোকক কিবা এটা বেয়াকে কৈছে নেকি? এইটো আমাৰ সহনশীলতা। কিন্তু আমাৰ সহনশীলতাটো আপোনালোকে আমাক দুৰ্বলতা বুলি নাভাবিব। আমাৰ সৰলতাটো আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে, কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে? অসমীয়া মানুহ অতিথি পৰায়ণ, অসমীয়া মানুহ সহজ, অসমীয়া মানুহ সৰল, সেইকাৰণে পাৰিছে। কিন্তু আমাৰ সৰলতাটোক আপোনালোকে আমাক ভয়াটো বুলি নাভাবিব। এতিয়া ৰমেশ পেগু ডাঙৰীয়া আছে, কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁক আপোনালোকে 2টা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? মই ৰমেশ পেগু ডাঙৰীয়াক প্ৰশ্ন কৰিছো। আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি লগোৱাৰ কাৰণে 2টা PSO দি দিলে, মোক সব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে আকৌ মোৰ PSO কেইটা নাই। এইটো নহ'ব, নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, ৰমেশ পেগু ডাঙৰীয়া, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, ৰাজনীতি চবতকে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ, আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব। আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি লগোৱাৰ কাৰণে 2টা PSO দি দিলে, মোক সব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে আকৌ মোৰ PSO কেইটা নাই। এইবোৰ নহ'ব, নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, ৰমেশ পেগু ডাঙৰীয়া, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, ৰাজনীতি চবতকে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ, আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব।
আৰু এতিয়া দেখোন চব যদি অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি দুটা PSO পাই থাকে, অসমত আমাক নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া হ'ব। আপোনালোকৰ জাতিতকেও আপোনালোকে ব্যৱসায় ডাঙৰ বুলি ভাবিলে। অকল ইয়াৰ থলগিৰি মানুহখিনি আমি ওলাই আহিলো আৰু শ্বহীদা তছনিৱালক আতাছুৰ নেতৃত্বত হোৱা আন্দোলনত শ্বহীদা তছনিৱালে ন্যায় পাইছিলে। কথাবিলাক আপোনালোকে গুৰুত্ব দি শুনক। আজি খিলঞ্জীয়াৰ মাটি আপুনি হাইৱে কিনাৰ য'ত আমাৰ মাটি নাই চব কিনি লৈছে বহিৰাগত মানুহে। আমি ক'ত থাকিম? আমি ক'ত থাকিম? আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত থাকিব? আমাক মাটিৰ ওপৰত অধিকাৰ লাগিব। আজি ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে, আমি ৱেলকাম জনাইছো অহাৰ বাবে। আপোনালোকৰ যিবোৰ প্ৰতিষ্ঠান আছে 80% মানুহ আমাৰ খিলঞ্জীয়া মানুহ আপোনালোকে নিয়োগ কৰিব লাগিব। নিয়োগ কৰিব লাগিব। আপোনালোকে ইয়াত আহি বেপাৰ কৰি আছে, আপোনালোকৰ সমাজ জীৱনৰ প্ৰতিটো একো নাই। আপোনালোকৰ শিৱসাগৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে? একো অৰিহণা নাই। আপোনালোকে অন্তত খিলঞ্জীয়া মানুহখিনিক দিব লাগিব চাকৰি। কালি প্ৰতিবাদ হৈছে হাজাৰ হাজাৰ মানুহ। কোনোবাই আপোনালোকক কিবা এটা বেয়াকে কৈছে নেকি? এইটো আমাৰ সহনশীলতা। কিন্তু আমাৰ সহনশীলতাটো আপোনালোকে আমাক দুৰ্বলতা বুলি নাভাবিব। আমাৰ সৰলতাটো আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে, কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে? অসমীয়া মানুহ অতিথি পৰায়ণ, অসমীয়া মানুহ সহজ, অসমীয়া মানুহ সৰল, সেইকাৰণে পাৰিছে। কিন্তু আমাৰ সৰলতাটোক আপোনালোকে আমাক ভয়াটো বুলি নাভাবিব। এতিয়া ৰমেশ পেগু ডাঙৰীয়া আছে, কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে দুটা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? মই ৰমেশ পেগু ডাঙৰীয়াক প্ৰশ্ন কৰিছো। আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি ল'বৰ কাৰণে দুটা PSO দি দিলে, মোক চব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে আকৌ মোৰ PSO কেইটা নাই। এইটো নহ'ব। নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব ৰমেশ পেগু ডাঙৰীয়া, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ। মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে দুটা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি সম্পদকে ডাঙৰ বস্তু নহয়। আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া GP সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব?